নমস্কাৰ, মই ৰীতা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আপোনালোকৰ বৰ্তমান এনেকুৱা চিটুৱেশ্যন হৈ আছে নেকি, যিটো প্ৰয়োজন অনুপাতে আপোনাৰ হাতলৈ ধন অহা নাই, আপুনি বৰ চিন্তিত? তেনেহ'লে আপুনি কি কৰিব পাৰে? অতি সহজ উপায়েৰে আপোনাৰ প্ৰয়োজনীয় ধনৰাশি আপোনাৰ হাতলৈ আহে। ভিডিঅ'টো তাৰ ওপৰতে আপোনালোকলৈ আগবঢ়োৱা হ'ব। চ' ভিডিঅ'টো উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। আজি যিসকল মোৰ ভিডিঅ'ত নতুনকৈ ভিজিট কৰিছে তেওঁলোকক কৈছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে যদি নতুন, আপোনালোকক আকৌ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই এগৰাকী এক্সেছ বাৰ্ডছ ফেচিলিটেটৰ। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈ এক্সেছ বাৰ্ডছৰ ক্লাছসমূহ দি আছোঁ। টেৰ' কাৰ্ড ৰিডাৰ। আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধানৰ ৰাস্তা দেখাবলৈ সক্ষম হৈছোঁ। চ' আপোনালোকেও যদি বিভিন্ন সমস্যাত ভুগি আছে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। লগতে মই এঞ্জেল হিলাৰ, এঞ্জেলৰ ক্লাছসমূহ দি এঞ্জেলৰ লগত কেনেকৈ কমিউনিকেশ্যন কৰি আমি দৈনন্দিন জীৱনত সহায় ল'ব পাৰোঁ তেখেতসকলৰ পৰা। চ' এঞ্জেল ক্লাছত A to Z শিকোৱা হয়। আপোনালোকে যদি ল'ম ভাবি আছে মোক যোগাযোগ কৰিব পাৰিব। লগতে 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰে মানুহৰ জীৱনত অতি সোনকালে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। চ' আপোনালোকে যি কৰিয়ে নহওক এটা সুন্দৰ সফল জীৱন অতিবাহিত কৰিব লাগে তাৰে আশা ৰাখিলোঁ। আপোনালোকেও আগুৱাই আহিব বুলি মই আপোনালোকক অনুৰোধ কৰিব পাৰোঁ, যাতে আপোনালোকৰ জীৱনটো আপোনালোকে বিচৰা মতে আপোনালোকে সলনি কৰিব পাৰে আৰু পদক্ষেপ নিজে ল'বই লাগিব। চ' বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। যিসকলে বৰ্তমান এনেকুৱা এটা চিটুৱেশ্যনত ভুগি আছে যে প্ৰয়োজন অনুসৰি যিটো আপোনাৰ লাইফত ধনৰাশিৰ প্ৰয়োজন হয় তাৰে যদি অভাৱ চলি আছে, চ' প্ৰয়োজন পূৰণ কৰাকৈ কি এটা এনেধৰণৰ সহজ আৰু পাৱাৰফুল উপায় কৰিব পাৰিব যাতে সেই প্ৰয়োজনৰ ধনৰাশি আপোনাৰ হাতলৈ আহে। চ' এইদৰে আপোনালোকে এটা তেজপাত ল'ব পাৰে। চ' তেজপাতৰ ৰেমেডিবিলাক বহুতেই ধুনীয়া হয়, কেতিয়াও মানে ই ৰিজাল্ট নিদিয়াকৈ নাথাকে। চ' এটা সময়ত 3টা তেজপাতৰ ৰেমেডি মই কৰিছিলোঁ আৰু তেতিয়া কিন্তু মই ইমানেই 100% বিলিভ লৈ কৰা নাছিলোঁ যে মই মান্থলি ইমান পইচা আৰ্নিং কৰোঁ। থেংক ইউ ইউনিভাৰ্ছ। চ' মই টেকনিক এটা দেখিছিলোঁ, আজি 4-5 বছৰ আগৰ কথা মই শ্বেয়াৰ কৰিছোঁ। চ' তেতিয়া মই কৰি চাবলৈ মন গ'ল, কিন্তু মই বিশ্বাসটো ইমান নাছিল। কৰি চাওঁ বুলি কৰিছিলোঁ, তথাপিও মই সেইটো এতিয়া এচিভ কৰিবলৈ মই সক্ষম হ'লোঁ। চ' থেংক ইউ ইউনিভাৰ্ছ। কিন্তু আপোনালোকে যদি বিশ্বাস ৰাখি পেলাই কৰে অতি সোনকালে এনেধৰণৰ ৰেমেডি কৰি আপোনালোকে উপকৃত হ'ব পাৰিব। এতিয়া ধৰি লওক আপোনাৰ মিনিমাম বৰ্তমান চিটুৱেশ্যনৰ বা 5,000 বা 10,000ৰ প্ৰয়োজন হৈ আছে, যাৰ একদম সঁচাকেই বৰ্তমান 1 লাখ টকা এটাৰ প্ৰয়োজন হৈছে, যিটো প্ৰয়োজন হৈ আছে তাৰ পৰা আপোনালোকে আৰম্ভ কৰিব। যা সদ্যহতে 2,000ৰো যদি প্ৰয়োজন হৈছে, 2,000ৰো মিলাব পৰা নাই, ক'ৰ পৰা আহিব ভাবি আছে, চ' 2,000টোকে ল'ব পাৰে। চ' আপোনালোকৰ চিটুৱেশ্যন অনুসৰি ৰেমেডিটো কৰিব। চ' ইয়াত যিমান লাগে সেইটো ইণ্টেনশ্যন লাগে, আপোনাক লাগে বুলি মনত ভাবিব। ইয়াত ইমান বহলাই লিখিব নালাগে। এই পাতটোত 1 লাখ লিখা আছে। চ' আপোনাৰ যদি 5,000, 10,000, 20,000 যিমান আছে, মানে আপোনাৰ প্ৰয়োজনৰ এমাউণ্টটো লিখিব প্ৰথমতে। তেনেকৈ আপোনাৰ প্ৰয়োজন অনুসৰি আৰু নেক্সট টাইমো আপোনালোকে কৰিব পাৰিব। কিন্তু এতিয়া যিটো প্ৰয়োজন সেইটো লিখিব, তাৰপিছতে তলতে লিখিব গ্ৰীণ কলমে থেংক ইউ ইউনিভাৰ্ছ। তাৰপিছত এই তেজপাতটো ওপৰত কিছুমান ডালচেনি পাউডাৰ এনেকৈ ছটিয়াই দিব। পাৰিলে এইটো অপশ্যনেল হয়, এইটো দিব পাৰিলে ভাল। যিটো আঁতৰ বুলি কয়, আমি যে সুগন্ধি এটা দ্ৰব্য ব্যৱহাৰ কৰোঁ, বহুতে জানে ইয়াৰ বিষয়ে। আঁতৰ বুলি ক'লে আপোনালোকক এইবিলাক পূজা বস্তু পোৱা ষ্ট'ৰবিলাকত পোৱা যায়। অকণমান যদি আপুনি আঁতৰ লগাই দিব বিচাৰে লগাই দিব পাৰিব এনেকৈ পাতটোত। চ' য'ত লিখে তাৰ ওপৰত নলগাব, চাইডে চাইডে লগাই দিব এটা। তাৰপৰা সুগন্ধি মই এটা ওলাই যাতে সুগন্ধি, তাৰপিছতে আপুনি ঘূৰি পেলাই অলপমান ডালচেনি পাউডাৰ এনেকৈ ছটিয়াই দি পেলাই আপুনি এনেকৈ নিজৰ পিনৰ তেজপাতটো নিজৰ পিনে ফ'ল্ড কৰিব। এনেকৈ ফ'ল্ড কৰিব, মনত সেইটো ইণ্টেনশ্যন ল'ব, সেইটো আশা ল'ব যে আপোনাৰ পূৰণ হৈ গ'ল, আপোনাৰ আছে, থেংক ইউ। তাৰপিছত এইটো চিল কেনেকৈ কৰিব, এইটো বন্ধ কেনেকৈ কৰিব, এটা লং ল'ব, মোৰ আনি লোৱা নহ'ল। চ' লংটো যাতে ইমানেই ধুনীয়া হয়, ওপৰত এটা গোলকৈ গুটি এটা লাগি থাকে ন, ফুলপাহ মানে থাকিব লাগিব, সৰি যাব নোৱাৰিব। চ' এনেকৈ ফুটাই পেলাই এইটো চিল কৰি দিলে, বন্ধ কৰি দিলে লংটো সোমোৱাই, ঠিক আছে। তাৰপিছত এটা মাটিৰ পাত্ৰ ল'ব, তাতে আপুনি
কপোৰ লৈও জ্বলাব পাৰে কপোৰ নাই যদি এনেই জ্বলাই পেলাই তাত পাউডাৰ ফৰ্ম হৈ যাব ন সেই বস্তুটো ভৰিয়ে গছকাকৈ তেনেকৈ নহয় পাৰিলে নদীত পেলাই দিবগৈ পাৰিলে ভাল নহ'লে বাউণ্ডৰী বাহিৰত ক'ৰবাত গছৰ গুৰিত আপোনালোকে পেলাই থৈ আহিব চাব আপোনাৰ সেই এমাউণ্টৰ ধনৰাশিটো আপোনাৰ হাতলৈ কিবা ৰকমে হ'লেও কিবা ৰাস্তা খোল খাই হ'লেও আপোনাৰ হাতলৈ আহি যাব তেজপাত আৰু ডালচেনিৰ ৰেমেডিবিলাক বহুতেই পাৱাৰফুল হয় আৰু সেই ডালচেনি পাউডাৰটো আপুনি মানি এট্ৰেকৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে সদায় যদি গা ধোৱা পানীত আপুনি অলপমান ডালচেনি পাউডাৰ দি আপুনি গা ধুবলৈ আৰম্ভ কৰে চ' আপুনি মানি এট্ৰেক্ট কৰিবলৈ সক্ষম হয় আৰু লগতে তেজপাত দি যদি আপোনালোকে গা ধুবলৈ আৰম্ভ কৰে গা ধোৱা পানীত চ' তেতিয়াও আপোনালোকে মানি এট্ৰেক্ট কৰিবলৈ সক্ষম হয় আৰু এনেধৰণৰ ৰেমেডি মই পাৰ্চনেলি টেৰ' কাৰ্ড ৰিডিঙত যেতিয়া আহে তেওঁলোকক শ্বেয়াৰ কৰিছোঁ তেওঁলোকে যথেষ্ট উপকৃত হৈছে বুলি মোক জনাইছে ৰিচেণ্টলি 2-3 মাহৰ আগৰ কথা এগৰাকী বাইদেউ আহিছিল ক'ৰবাত এক্সেছ বাৰ্ছৰ ক্লাছ মোৰ তাত নহয় বেলেগৰ তাত লৈছিল তেওঁ ক্লাইণ্টছ নাহে চ' কিছুমান ষ্টেটমেণ্ট ব্যৱহাৰ কৰিবলৈও তেওঁ অলপ জনা নাছিল সেইখিনিও মই শিকাই দিলোঁ লগতে তেজপাতৰ ৰেমেডিটো শিকাই দিয়াৰ পিছত মোক ফোন কৰি মোক জনাইছে বাইদেউ তেজপাতৰ ৰেমেডিটো কৰাৰ পাছৰ পৰাই ক্লাইণ্টছ ডেইলি পাওঁ চ' আপোনালোকেও কৰিব বুলি আশা ৰাখিলোঁ সদায় সকলোৱে ভাল হোৱাটো কামনা কৰোঁ আৰু অধিক কিবা আপোনালোকে জানিব বিচাৰিলে মোক কণ্টেক্ট কৰিব পাৰিব আপোনালোকে যোগাযোগ কৰিলে সুন্দৰভাৱে সঁহাৰি জনোৱা হয় আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই